জেএমচিএছত তিনিটি শিশুৰ মৃত্যুৰ পাছতে এক উদ্বেগজনক খবৰ আহি পৰিছে কিয়নো যি তিনিটি শিশুৰ মৃত্যু হ'ল সেই তিনিটি শিশু এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু তাৰ পাছতে আতংকিত হৈ পৰিছে সকলো আৰু এই ৰোগৰ সন্দৰ্ভত কেনেদৰে সজাগতা অৱলম্বন কৰিব লাগে এনকেফেলাইটিছ ৰোগৰ লক্ষণ কি কেনেধৰণে ৰাইজ সজাগ হ'ব লাগে সেই সন্দৰ্ভত মই কথা পাতি মোৰ লগত উপস্থিত আছে অধ্যাপক তথা এই ৰোগৰ বিশেষজ্ঞ চিকিৎসক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মই তাৰ পৰা কিছু কথা পাতিম যেহেতু শিশু তিনিটি মৃত্যু হৈছিল এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এই ৰোগৰ প্ৰকৃততে লক্ষণ কি হয় প্ৰথমতে মই ৰোগৰ বিষয়ে সঠিকভাৱে কোৱাৰ আগতে মই এনডি 24ক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু তেওঁলোকে আগবাঢ়ি আহিছে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে তাৰোপৰি মই আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু অধীক্ষক মহোদয় দুজনকে ধন্যবাদ দিছোঁ যে আপোনালোকক আমাৰ মাজত আহি সজাগতা সম্পৰ্কে জানি ৰাইজৰ ওচৰলৈ জ্ঞান লৈ যাবৰ কাৰণে অনুমতি দিছে এতিয়া মূল কথালৈ আহোঁ যেটো আমি এনকেফেলাইটিছ বুলি কৈছোঁ সঁচাতে আমাৰ ৰাইজৰ মাজত এনকেফেলাইটিছ বুলি এটা শব্দ ব্যৱহাৰ হয় আচলতে এনকেফেলাইটিছ বুলি ক'লে বিভিন্ন ধৰণৰ ৰোগ আহে যাক বৈজ্ঞানিকভাৱে আমি কওঁ একিউট এনকেফেলাইটিক চিণ্ড্ৰম কাৰণ তাত কেইবাটাও ৰোগ সোমাই আছে এটা দুটা নহয় বহুত ধৰণৰ ৰোগ সোমাই আছে তাৰে মুখ্যকে হৈছে আমাৰ এই অঞ্চলত এছিয়া মহাদেশত মুখ্যকে হৈছে জাপানিজ এনকেফেলাইটিছ তাৰপিছত ৰাইজে শুনিছে যে ডেংগু নামৰ এটা বেমাৰ আছে সেইটোও আহে ৱেষ্ট নাইল আহে চিকুনগুনিয়া আহে মাৰ্মছ আহে এনেদৰে বিভিন্ন ধৰণৰ বেমাৰ একিউট এনকেফেলাইটিছ চিণ্ড্ৰমৰ মাজত সোমাই আছে আৰু এই বেমাৰটো প্ৰধানকৈ হয় শিশুবিলাকৰ যেটো আমি জাপানিজ এনকেফেলাইটিছ ৰোগ বুলি কওঁ সেইটো শিশুবিলাকৰ মাজত হয় আৰু যিবিলাক শিশু খেলি ধেমালি থাকে লৰচৰ কৰিব পাৰে মাকৰ কোলাত থকা শিশুটো ইমান নহয় কাৰণ নৱজাতক শিশুকেইটা মাকৰ কোলাত যেতিয়া থাকে মাকৰ দুগ্ধপান কৰি থাকে তেতিয়া আবুৰৰ মাজত থাকে কিন্তু যিবিলাক ল'ৰা ছোৱালীয়ে দৌৰি ফুৰিব পাৰে গধূলি সময়ত খেলা ধূলা কৰে বাহিৰলৈ ওলাই যায় স্কুললৈ যায় সেইবিলাক ল'ৰা ছোৱালীক এই ৰোগৰ দ্বাৰা বেছি আক্ৰান্ত হয় কিন্তু বৰ্তমান সময়ত দেখা গৈছে আমি যিখিনি গৱেষণা চলাইছোঁ তাৰ পৰা আমি গম পাইছোঁ যে অকল শিশুতে সীমাবদ্ধ হৈ থকা নাই সময়ৰ গতিত সময়ৰ সোঁতত শিশুৰ পৰা লাহে ডাঙৰ মানুহলৈ এই ৰোগ বিয়পিছে এতিয়া যদি আমি সমীক্ষা কৰোঁ যে গোটেই এছিয়া মহাদেশত কিমান ৰোগ কিমান শিশুৰ মাজত এই ৰোগৰ অভাৱ আছে তেতিয়াহ'লে আমি ক'ব লাগিব প্ৰায় 10 মিলিয়ন মানে প্ৰায় 1 কোটি ল'ৰা ছোৱালী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় আৰু এই ৰোগৰ আক্ৰান্ত হোৱাতে সীমাবদ্ধ নাথাকে তাৰে 3 মিলিয়ন ল'ৰা ছোৱালী মৃত্যুমুখত 3 মিলিয়ন মানে 30 লাখ ল'ৰা ছোৱালী এছিয়া মহাদেশত মৃত্যুৰ সাৱটি লয় তাৰোপৰি যিখিনি জীৱিত অৱস্থা যদি ৰোগটোত আক্ৰান্ত হ'ল তেওঁলোকৰ মাজত যদি কোনোবা জীৱিত অৱস্থাত থাকিলে সেই জীৱিত অৱস্থাত থকা ৰোগৰ কমেও 40 লাখ ল'ৰা ছোৱালীয়ে শাৰীৰিক আৰু মানসিকভাৱে পংগু হয় তেওঁলোকৰ জীৱন দুৰ্বিষহ হৈ উঠে এতিয়া যদি ৰোগৰ লক্ষণৰ কথা আমি ক'বলৈ যাওঁ তেতিয়াহ'লে দেখোঁ যে এই ৰোগৰ প্ৰথমতে শিশুটোৰ বা মানুহজনৰ জ্বৰ হ'ব অতিপাত জ্বৰ হ'ব তেওঁলোকে জ্বৰৰ কাৰণে যিখিনি লক্ষণ গা বেয়া লাগিব জ্বৰ হ'ব মূৰ বিষাব শৰীৰ বিষাব এনেধৰণৰ ৰোগৰ লক্ষণবিলাক বেয়া হয় সেই জ্বৰৰ মাজতে তেওঁ মাজে মাজে ফিট হৈ যাব আমি যেতিয়া মিভি বেমাৰী হোৱা দেখোঁ মিভি বেমাৰী যিটো হয় তেনেদৰে এনেকৈ কপি ফিট হৈ অজ্ঞান হৈ যায় এতিয়া যেতিয়া সাধাৰণ জ্বৰ আৰু এইটো জ্বৰৰ মাজত ৰাইজে এইটোৱে পাৰ্থক্য দেখিব যদি এটা সৰু ল'ৰা এটাৰ জ্বৰ হৈছে তেতিয়াহ'লে ল'ৰাটোৰ কি হ'ব তেওঁৰ স্থান কাল পাত্ৰৰ সম্পৰ্কে জ্ঞানটো সীমিত হৈ পৰিব তেওঁক যদি সোধা যায় যে এতিয়া কেইটা বাজিছে বা এতিয়া দিন হৈছে নে ৰাতি হৈছে তেওঁ ক'ব নোৱাৰিব তাৰমানে তেওঁৰ ব্ৰেইনত মগজত ৰোগটোৱে আক্ৰান্ত কৰিছে সেইকাৰণে তাক আমি এনকেফেলাইটিছ বুলি কৈছোঁ যদি কোৱা হয় যে এয়া তোমাৰ মাহী আহিছে পেহী আহিছে তেওঁক সেই ব্যক্তিজনক চিনাক্ত কৰি দিব নোৱাৰে শিশুটোৱে গতিকে আমি কৈছোঁ অসমীয়া ভাষাত কোৱাৰ নিচিনাকৈ যে স্থান কোন জেগাত তেওঁ আছে স্কুলত আছে নে ঘৰত আছে বা কোন জিলাত আছে ক'ব নোৱাৰিব এতিয়া ৰাতি হৈছে নে দিন হৈছে ক'ব নোৱাৰিব কালৰ কথা ক'ব নোৱাৰিব তেনেকৈ কোন পাত্ৰই তেওঁ আহিছে তেওঁ মাহী আহিছে পেহী আহিছে মা দেউতাক এইবিলাক চিনি নাপাব গতিকে গাঁৱত এই ৰোগৰ প্ৰাদুৰ্ভাৱটো বেছি যেতিয়া গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ এই বেমাৰটো 2-3 দিন ধৰি জ্বৰ হয় আৰু যদি জ্বৰ হোৱাৰ সময়ত তেওঁ যদি ফিট হয় বা তেওঁ যদি তেওঁৰ সচেতনতা যদি অলপ কমি যায় তেতিয়াহ'লে তেওঁ একমাত্ৰ কৰ্তব্য হৈছে যে তেওঁলোকে আৰু বেছি সময় গাঁৱতে জৰা ফুকা কৰি বা ওচৰতে নাথাকি তেওঁ তৎক্ষণাত চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহিব লাগে আৰু যিবিলাকৰ চিকিৎসা মহাবিদ্যালয়খন ওচৰত নাই তেওঁ ওচৰত থকা স্বাস্থ্য কেন্দ্ৰ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ আহিব লাগে চৰকাৰে এই সম্পৰ্কে যথেষ্ট সজাগতা কৰিছে যথেষ্ট চেষ্টা কৰিছে কিন্তু চৰকাৰী চেষ্টাৰে এই ৰোগটো আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ এই ৰোগটো প্ৰতিৰোধ কৰিব লাগিলে আমি নিজৰ জ্ঞানটো বঢ়াব লাগে
আমি যোৱা 15 বছৰ ধৰি এই ৰোগটো আমাৰ অসমত কিয় বেছি, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক সৰু ল'ৰা ছোৱালীবিলাক কিয় এই ৰোগত আক্ৰান্ত হয়, অসমৰ ল'ৰা ছোৱালীবিলাক কিয় শাৰীৰিক আৰু মানসিকভাৱে পংগু হয়, এই সম্পৰ্কে এটা গৱেষণা কৰিছিলোঁ। কিমান দিন গৱেষণা আমি 15 বছৰ কৰিছোঁ। তিনিটা আমাৰ প্ৰজেক্ট আছিলে। এটা PhD প্ৰজেক্ট আছিলে, সেইটো আমাক ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিয়ে সহায় কৰিছিল। এটা প্ৰজেক্ট আছিলে ডিপাৰ্টমেণ্ট অফ হেল্থ ৰিচাৰ্চ ICMR সহায় কৰিছে, সেইটো বৰ্তমান চলিও আছে। আৰু আটাইতকৈ সুন্দৰ হৈছে যে এটা আমাক ট্ৰপিকেল ডিজিজ বিশ্ব স্বাস্থ্য সংস্থাই আমাক এটা সৰু 3মহীয়া প্ৰজেক্ট দিছিলে। আৰু সেই প্ৰজেক্টটোত আমি নিজে গৈ পেলাই তিতাবৰ অঞ্চলত যিহেতু শিশুৰ মৃত্যু হৈছিলে 2021 চনত, তেতিয়া আমি মানুহৰ ঘৰে ঘৰে গৈ সমীক্ষা লৈ পেলাই মানুহক সজাগতা কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত মই মূলতে কেইটামান কথা ক'ব বিচাৰিম, যিটো ক'লে মোৰ নিজৰো ভাল লাগিব আৰু ৰাইজ বা দহৰো উপকাৰ হ'ব। এই ৰোগটোৰ কোনো চিকিৎসা নাই। ইয়াক আমি লক্ষণ বিশেষে জ্বৰ উঠিছে জ্বৰ দৰৱ দিলোঁ, মূৰ বিষাইছে মূৰৰ বিষৰ দৰৱ দিলোঁ, মানুহজনৰ ফিট হৈছে পানী কমি গৈছে সেই হিচাপেহে কৰোঁ। কিন্তু মূল যদি ক'ব যাওঁ, মূল চিকিৎসা এই বেমাৰটোৰ নাই। গতিকে এনকেফেলাইটিছ ৰোগত যদি কোনোবা ভুগিছে, তেতিয়াহ'লে হয় তেওঁ তাৰ পৰা আৰোগ্য হ'ব, নহয় মৃত্যু হ'ব, নহয় তেওঁ শাৰীৰিক বা মানসিকভাৱে বিকলাংগ হ'ব। কিন্তু অতিকে দুখৰ কথা যে এটা মানৱ শিশু এখন ঘৰত জন্ম হোৱাৰ লগে লগে ঘৰখন আনন্দমুখৰ হৈ পৰে। আৰু সেই মানৱ শিশুটোক যেতিয়া তুলি তালি ডাঙৰ কৰি 5 বছৰীয়া 6 বছৰীয়া 7 বছৰীয়া হয় আৰু এসপ্তাহৰ জ্বৰত যদি তেওঁ মৃত্যুমুখত পৰিবলগীয়া হয়, তেতিয়াহ'লে এখন দেশৰ যথেষ্ট ক্ষতি, আৰু সেই ক্ষতি অপূৰণীয়, কাৰণ তেওঁ ভৱিষ্যতৰ নাগৰিক। দ্বিতীয়তে যদি চাওঁ, যদি এটা মানৱ শিশু 5 বছৰ বয়সতে যদি শাৰীৰিক আৰু মানসিকভাৱে বিকলাংগ হয়, চাপ'জ মোৰ ঘৰত মোৰ ল'ৰাটো 5 বছৰ বয়স হৈছে আৰু সি শাৰীৰিক আৰু মানসিকভাৱে বিকলাংগ হ'ল এনকেফেলাইটিছ ৰোগত ভুগি, তেতিয়াহ'লে সি অকল মোৰ পৰিয়ালতে বোজা নহয়, সি সমাজৰ বোজা হৈ গ'ল, দেশৰ বোজা হয়, দেশৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰে। মই ইয়াত সৰু এটা উদাহৰণ দিছোঁ। তিতাবৰৰ অঞ্চলত যিখিনি আমাৰ চাহ বাগিচা আছে, চাহ বাগিচা আপুনি দুখ লাগিব আপুনি কাহিনীটো শুনিলে। চাহ বাগিচা অঞ্চলৰ পৰা এজনী 4 বছৰীয়া ছোৱালী, সৰু ছোৱালীয়েহে আমাৰ যোৰহাট চিকিৎসালয়ত ভৰ্তি হৈছিল। আৰু আমি ৰোগটো চাই এনেকুৱা এটা অপৰ্যায় হৈছে যে আমি ৰোগটো দেখিলেতে গম পাওঁ সেই আক্ৰান্ত ৰোগীগৰাকী বাচিব নে মৰিব। এতিয়া গাঁৱৰ পৰা যেতিয়া ৰাইজ আহে বহুতো আশা লৈ আহে যে এখন চিকিৎসা মহাবিদ্যালয়ত আহিছোঁ, সৰ্বশ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয়ত আহিছোঁ, আমি ফটককৈ কৈ দিব নোৱাৰোঁ যে আপোনাৰ ৰোগীজন ভাল নহ'ব বা মৰে। কিন্তু চিকিৎসক হিচাপে আমি গম পাওঁ সেই ৰোগীজনক আমাৰ শিশু বিশেষজ্ঞসকলে যথেষ্ট পৰিমাণে চেষ্টা কৰি মেলি তেওঁক ভাল কৰিলেও কিন্তু তেওঁৰ ৰোগৰ লক্ষণটো একেবাৰে সম্পূৰ্ণ ভাল, তেওঁ শাৰীৰিক আৰু মানসিকভাৱে বিকলাংগ হৈ ঘৰলৈ উভতি গ'ল। তেতিয়া আমি চলালোঁ যে তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অহাৰ পিছত তেওঁ কিমান টকা পইচা খৰচ হৈছে। তেওঁ দুখেৰে কৈছিলে যে তেওঁলোকৰ যথেষ্টখিনি, কাৰণ দুখীয়া মানুহ, আমি উন্নয়নশীল দেশৰ মানুহ, উন্নত দেশৰ মানুহ নহয়। গতিকে তেওঁৰ যিখিনি টকা পইচা খৰচ হৈছিলে সেই টকা পইচাই তেওঁ গোটেই ঘৰখন পানীত ডুবি যোৱাৰ নিচিনা হৈছে। মই যেতিয়া তেওঁলোকৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ পিৰালিত 20 জোপা তামোলৰ গছৰ পুলি আছিল। সেই তামোলৰ 20 জোপা গছ তেওঁ বন্ধকত থৈছে, বন্ধকত থকাই 20,000 টকা আনিছে। টকা আনি পেলাই সেই টকাৰে সেই ৰোগীৰ চিকিৎসা কৰিছে। আৰু চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট নমনীয় হৈছে, তেওঁলোকে বুজি পাই পেলাই ইয়াত তেওঁলোকৰ যিখিনি চিকিৎসা আহিছিলে সেই চিকিৎসাখিনি গ্ৰহণ কৰিছে। এতিয়া দ্বিতীয় কথা হওক, এনেদৰে দুৰ্ভোগ আমি ভুগিছোঁ, আৰু এই দুৰ্ভোগবিলাক আমি সাধাৰণতে ভুগোঁ জুন জুলাই আগষ্ট মাহত, যিখিনি সময়ত আমাৰ বৃষ্টি বেছি হয়, বৰষুণ বেছি হয়। এতিয়া ৰোগটো কোনে পৰিবহন কৰে যদি আমি জানিবলৈ যাওঁ, যে এখন হিন্দী চিনেমাত নানা পাটেকাৰে এবাৰ কৈছিলে, এক মৎস্যৰ আদমিকো হিজৰা বনা দেতি। মানে এটা মহে আমাৰ এই কামটো কৰিছে। আৰু মহটোৰ কেইবাটাও প্ৰজাতি আছে। প্ৰজাতি হৈছে বিষ্ণুই, চিলো বিষ্ণুই, ট্ৰাইটেনিয়া ৰিংকাছ। আৰু এই মহটো আমাৰ খেতি পথাৰৰ পানীত পোৱালি দিয়ে, কণী পাৰে, তাৰ পৰা ডাঙৰ হৈ পেলাই। আৰু আমাৰ গাঁৱত যিবিলাক ঘৰ আছে সেই ঘৰবিলাক সাধাৰণতে খেতিপথাৰৰ ওচৰত থাকে। বেছি আমি গৱেষণা কৰি গম পাইছোঁ যে 100 মিটাৰ দূৰত্বতে আমাৰ ঘৰবিলাক আছে খেতিপথাৰৰ পৰা, বা আমি ঘৰত বহি পেলাই খেতিপথাৰৰ দৃশ্যটো আমি দেখা পাওঁ। গতিকে তাত মহে কণী পৰাৰ লগে লগে সেই মহটোৱে কি কৰে, বগলী কণামুচৰি, যিবিলাক আমাৰ ঘৰুৱা চৰাই নহয়, যিবিলাক আমাৰ হাবিতলীয়া চৰাই, সেই চৰাইবিলাকৰ গাত এই বেমাৰৰ বীজাণুটো আছে, ভাইৰাছটো আছে, ফ্লেভি ভাইৰাছ বুলি কয়। গতিকে বগলী কণামুচৰিক এই মহটোৱে গৈ কামোৰে। মহটোৱে গৈ বগলী কণামুচৰিক কামোৰাৰ পিছত মন কৰিব, সেই মহজনী আহি পেলাই কি কৰে, তাৰ ওচৰত থকা গাহৰি এটাক কামুৰি দিয়ে। আৰু এই গাহৰিটোক আমি এম্প্লিফায়াৰ হোষ্ট বুলি কওঁ। এম্প্লিফায়াৰ শব্দটো মই সৰল ভাষাত বুজাই দিছোঁ। আমি যেতিয়া পূজা পাতোঁ,
কিবা ডাঙৰ অনুষ্ঠান পাতো তেতিয়া গায়কজনে গান এটা গায় কিন্তু গানটো আমি কি কৰোঁ ডাঙৰ ডাঙৰ মিউজিক বক্সৰ দ্বাৰা তাৰ চাউণ্ডটো বঢ়াই দিওঁ ঠিক তেনেদৰে বগলী এজনীক কামোৰা মহ এটাই যদি ঘূৰি আহি পেলাই এজনী গাহৰিক কামোৰে তেতিয়াহ'লে গাহৰিক তাক এম্প্লিফাই কৰি এটা ভাইৰাছৰ পৰা কোটি কোটি ভাইৰাছ তাৰ দেহত সৃষ্টি হয় গতিকে এই গাহৰিক কামোৰা মহটোৱে যে আহি যদি আমাৰ মানৱ শিশুবিলাকক কামোৰে বা আমাক কামোৰে তেতিয়াহ'লে আমাৰ গালৈ বেমাৰৰ বীজাণুটো বিয়পি পৰে এতিয়া মই কৈছোঁ যে চিকিৎসা বিজ্ঞানত এতিয়ালৈকে এনেধৰণৰ কোনো ঔষধৰ সৃষ্টি হোৱা নাই যি ঔষধেৰে আমি সেই ভাইৰাছবিলাকক ধ্বংস কৰিব পাৰোঁ বা মাৰি পেলাব পাৰোঁ গতিকে আমাৰ ওচৰত বিকল্প কি আছে বিকল্প নথকা নহয় ভগৱানে সকলো বস্তুৰে বিধান দিছে বিকল্পৰ বিধান দিছে যে যিখিনি বৈজ্ঞানিক আছে সেই বৈজ্ঞানিকসকলে তেওঁলোকৰ নেৰা নেপেৰা আশাবাদীয়া চেষ্টাৰ ওপৰত এটা ভেকচিন তৈয়াৰ কৰিছে যেনেকৈ আমি কভিডৰ সময়ত ভেকচিন লৈছোঁ আৰু এই ভেকচিনটো যথেষ্ট ফলপ্ৰসূ এই ভেকচিনটোৰ নাম হৈছে SA-1414-2 এইটো ভাৰতবৰ্ষত আগতে নাছিলে আগতে চীন দেশৰ পৰা অনা হৈছিল কিন্তু ভাৰতীয় বৈজ্ঞানিকসকল ইমান পাকৈ ইমান উন্নত হৈ পৰিলে যে বৰ্তমান SA-1414-2 ভাৰতবৰ্ষতো পায় আৰু এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট সহায় কৰিছে এই যে SA-1414-2 ভেকচিনটো আছে এইটো বিনামূলীয়া কৰি দিছে কিন্তু সেই যে বিনামূলীয়া কৰিছে স্বাস্থ্য কেন্দ্ৰত আমাৰ যিবিলাক পৰিচাৰিকাই এই বেজীটো দিয়ে তেওঁলোকৰ ওচৰত গৈ যে ল'ব লাগে সেই কথাটো আমাৰ ৰাইজে নাজানে আমাৰ সমীক্ষাত আমি গম পাইছিলোঁ যে আমাৰ 45% গৃহিণী যাৰ শিক্ষাৰ অভাৱ যাক আমি অশিক্ষিত বুলি ক'ব পাৰোঁ গতিকে শিক্ষাৰ অভাৱে আমাৰ মূল অন্তৰায় হৈছে গতিকে এই বেজীটো প্ৰথম দুটা পালি ল'ব লাগে প্ৰথম পালিটো ল'ব লাগে 9 পৰা 12 মাহৰ ভিতৰত এটা মানৱ শিশুৰ বয়স যেতিয়া 9 পৰা 12 মাহ হ'ব তেতিয়া প্ৰথম পালিটো ল'ব লাগিব আকৌ এটা দ্বিতীয় পালি ল'ব লাগিব তেতিয়া তেওঁৰ যেতিয়া বয়স 16 পৰা 24 মাহৰ ল'ব লাগিব এতিয়া আমাৰ গাঁৱত কি আছে আশা কৰ্মীবিলাক আছে আমাৰ ANM বাইদেউবিলাক আছে মাল্টিপাৰপাছ ৱৰ্কাৰবিলাক আছে তেওঁলোকে সেই শিশুবিলাকক গোটাই আনি পেলাই প্ৰথম পালিটো বেজি দিছে নিদিয়া বুলি মই কোৱা নাই আমাৰ সমীক্ষাটো আমি যথেষ্ট 90% ল'ৰা ছোৱালীক এই বেজিটো দিছে কিন্তু এই 90% বেজি দিয়াৰ পিছত যিটো দ্বিতীয় বেজি ল'ব লাগিছিলে তাত প্ৰায় 30-35% ল'ৰা ছোৱালী আৰু ঘূৰি নাহে ল'বলৈ নাহে তাৰমানে ল'বলৈ নহাৰ কাৰণে আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যিমানবিলাক শিশু এনকেফেলাইটিছ ৰোগত এনকেফেলাইটিছ বুলি মূলতে মই জাপানীজ এনকেফেলাইটিছকে কৈছোঁ যিমানখিনি ল'ৰা ছোৱালী হৈছিলে তেওঁলোকৰো বেজীৰ হাৰটো কেনেকুৱা তেওঁলোকে বেজী পাইছে নে সেই সম্পৰ্কেও আমি গৱেষণা চলাইছিলোঁ যে যিমানখিনি পেচেণ্ট হৈছে আৰু যিমানখিনি মৰিছে তাৰে 37% ল'ৰা ছোৱালীয়ে দ্বিতীয় বেজীটো পোৱা যায় আৰু এইটোৱে আটাইতকৈ পৰিতাপৰ কথা যদি আমি দুটা বেজী এতিয়া মই এটা কৈছোঁ মোক সৰুতে ভূতে ধৰিছিল আপোনালোকে ভূত বিশ্বাস কৰে নে মই নাজানো কিন্তু মোক সৰুতে ভূতে ধৰিছিলে তেতিয়া মোৰ মায়ে কি কৰিছিলে এজন কবিৰাজৰ পৰা আনি এটা তাবিজ মোৰ গাত বান্ধি দিছিল অৰ্থাৎ তাবিজটো থাকিলে ভূতে ধৰিব নোৱাৰে গতিকে এই ৰোগৰ তাবিজ যদি মই জাপানীজ এনকেফেলাইটিছ ভূত বুলি কওঁ এই ৰোগৰ ঔষধ হৈছে দুটা বেজী তাৰমানে আপুনি দুটা বেজী যদি লৈছে তাৰমানে আপোনাৰ গাত তাবিজটো বান্ধি লৈছে আপোনাক ভূতে ধৰিব নোৱাৰে এই ৰোগৰ কোনো চিকিৎসাও নাই গতিকে মই ৰাইজক অনুৰোধ কৰিম গৃহিণীবিলাকক অনুৰোধ কৰিম মই প্ৰত্যেকগৰাকী মাতৃক অনুৰোধ কৰিম যে তেওঁলোকৰ আশা বাইদেউৰ লগত যোগাযোগ কৰিব লাগে আৰু এই আশা বাইদেউৰ এটা ফলপ্ৰসূ অভিযান আশাবিলাকে ইমান কষ্ট কৰে নিজৰ গাঁৱত তেওঁলোকৰ যিটো শুশ্ৰূষা দিয়াৰ প্ৰয়াস সেইটো আমাৰ ব্যক্তিগত অভিজ্ঞতাই নহয় আমি গৱেষণাৰ পৰা গম পাইছোঁ যে যথেষ্ট পৰিমাণ তেওঁলোক ফলপ্ৰসূ হৈছে আশা বাইদেউৰ লগত যদি যোগাযোগ কৰি দুটা বেজী লয় তেতিয়াহ'লে এই ৰোগৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব এই বেজী দুটা কথা যিটো প্ৰতিষেধক দুটা কথা ক'লে কিমান সময়ত ল'ব লাগে শিশু এটি সেইটোৱে মই ক'লো যে এটা মানৱ শিশু জন্ম হৈ পেলাই তেওঁৰ বয়স যেতিয়া 9 মাহ হ'ব 9 মাহৰ ভিতৰত দুটা বেজি ল'ব লাগিব 9 মাহ 12 মাহৰ ভিতৰত প্ৰথম বেজিটো ল'ব লাগিব যে মোৰ সৰু বাচ্চা এটা জন্ম হৈছে তাৰ আজি 9 মাহ বেজি 9 মাহ বয়স হৈছে গতিকে 9 মাহ বয়স হোৱাৰ লগে লগে মই আশা বাইদেউৰ লগত যোগাযোগ কৰি এই বেজিটো ল'ব যাব লাগে গতিকে 9 পৰা 12 মাহৰ ভিতৰত প্ৰথম বেজিটো এই প্ৰথম বেজিটো লোৱাৰ পিছত বাচ্চাটোৰ বয়স যেতিয়া 1.5 বছৰৰ পৰা 2 বছৰ হ'ব 18 মাহৰ পৰা 24 মাহ হ'ব তেতিয়া তাই দুটা বেজি ল'লেই হৈ গ'ল আৰু একো কৰিব নালাগে গতিকে মই ক'ম যে ৰাইজে এই দুটা বেজি স্বাস্থ্য উপকেন্দ্ৰত গৈ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৈ বা চিকিৎসালয়ত যিকোনো হস্পিটেলতে পোৱা যায় আমাৰ যিবিলাক ৰুটিন যিবিলাক ইমিউনাইজেশ্যন দিয়ে তাতেই পোৱা যায় কিন্তু এইটো ল'ব লাগিব বোলে এটা ল'লেও দ্বিতীয়টো নল'লেও সেইটো হ'লে নহ'ব দ্বিতীয় কথা হ'ল গাহৰি এতিয়া গাহৰি আমাৰ অসমৰ এটা খাদ্যাভ্যাসত পৰিণত হৈছে অসমৰ হয়তো আজি 60% মানুহে গাহৰি মাংসটো খায় আৰু
খোৱাতো কোনো বাধা নাই মানুহে যিবিলাক খাদ্যবস্তু যি অঞ্চলত উপলব্ধ সেইটোকে মানুহৰ খাদ্যাভ্যাসত পৰিণত হয় কিন্তু গাহৰিৰ যিটো খেতি গাহৰিৰ খেতিটোৱে অৰ্থনীতিত যথেষ্ট সম্বল যোগাইছে গাঁৱৰ ৰাইজে গাহৰি খেতি কৰে কিন্তু কথা হৈছে কি আমি যেতিয়া সমীক্ষা চলালো আমি এজন গাহৰি খেতিয়কক গৈ সুধিলো যে আপুনি গাহৰি খেতি কৰিছে সেইটোত আমাৰ কৰিবলগীয়া আপত্তি নাই কাৰণ গাহৰিৰ পৰাও আমাৰ অৰ্থনীতি সবল হৈছে কিন্তু আপুনি গাহৰি গঁৰালখিনি আপোনাৰ ঘৰৰ 5 মিটাৰ দূৰত 10 মিটাৰ দূৰতত কিয় ৰাখিছে আপুনি যদি সেইটো আপুনি 200 মিটাৰ দূৰত ৰাখিলে বা অলপ পামত ৰাখিলেহেঁতেন তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীকেইটা সেই গাহৰিৰ সংস্পৰ্শলৈ নাহিলেহেঁতেন কিন্তু কি ক'ম তেওঁ ভুল নহয় তেওঁক মই ভুল বুলি ক'ব নোৱাৰো তেওঁ দুখীয়া মানুহ তেওঁ কৈছে মোৰ 3টা ল'ৰা ছোৱালী আৰু ল'ৰা ছোৱালীকেইটাক যিখিনি শিক্ষা দিছো স্কুল কলেজলৈ যিখিনি গৈছে তাৰ অৰ্থটো আহিছে মোৰ গাহৰি বিক্ৰী কৰা পইচাৰ পৰা আৰু গাহৰিখিনি মই দূৰত ৰাখিব নোৱাৰো তাক চোৱা চিতা কৰিবলৈ মানুহ নাই কিন্তু ঘৰৰ কিনাৰতে থাকিলে কিবা মোৰ পৰিবাৰে দেখিব পাৰে ল'ৰা ছোৱালীকেইটাকে স্কুলৰ পৰা আহিলেও চাব পাৰে গতিকে এইবিলাক কিছুমান সমস্যা যিবিলাক সমস্যাৰ খুব সহজে সমাধান উলিয়াব নোৱাৰি কাৰণ মানুহক বুজি পাব লাগিব মানুহৰ প্ৰতি প্ৰেম থাকিব লাগিব তেতিয়াহে আপুনি বুজিব কিয় এনেকুৱা হৈছে বাগান অঞ্চলত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিলে কেনেধৰণৰ বিশেষকৈ বাগান অঞ্চলত কিন্তু এই ৰোগটো অত্যাধিক হোৱা দেখা যায় হয় আপুনি একদম শুদ্ধ কথাই কৈছে মই যে কৈছিলো যে এজনী ছোৱালী ঘৰত গৈ তামোলৰ পুলি বন্ধকত থবলগীয়া হৈছিলে আৰু শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকে বিকলাংগ হৈছিলে সেই পৰিয়ালটোৰ লগত খুব সঘনাই আমি জড়িত হৈ আছিলো আমাৰ গৱেষণাৰ টিমটো আমি চাইছিলো যে আগলৈ কি হ'ব কিন্তু ইয়াত এটা ভাল খবৰো আছে যে ছোৱালীজনীয়ে খোজ কাঢ়িব নোৱাৰাৰ কাৰণে তাততো আমি এটা ব্যায়াম কৰিবৰ এটা মিউজিয়াম আমি তাত পাতি দিব নোৱাৰো সেইটো সুবিধা আমাৰ নাই উন্নয়নশীল দেশৰ পৰা আমি কি কৰিছিলো তেওঁলোকৰ তামোল গছতে দুডাল বাঁহ বান্ধি দিছিলো আৰু সেই বাঁহৰ বাঁহ দুডালত খোজ কাঢ়িবলৈ শিকাইছিলো সময়ৰ সোঁতত যেতিয়া মই কৈছো 21 চনৰে 22, 23, 24 আজি কিছুদিন আগতে মোক তেওঁলোকে যোগাযোগ কৰিছিলে ছোৱালীজনী ডাঙৰো হৈছে আৰু ছোৱালীজনী বৰ্তমান খোজ কাঢ়িব পৰা হৈছে বিকলাংগ এতিয়া মই কৈছো যে আমাৰ আপুনি যদি প্ৰশ্ন সুধিছিলে বাগান অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি বাগান অঞ্চলত প্ৰাদুৰ্ভাৱটো হোৱাৰ 1 নম্বৰ মই কাৰণ কম যে তেওঁলোকৰ যিটো সাক্ষৰতা স্কুলীয়া শিক্ষাটো তুলনামূলকভাৱে গৃহিণীবিলাকৰ কম যাৰ কাৰণে তেওঁলোকে বেজি ল'বৰ কাৰণে স্বাস্থ্য কেন্দ্ৰবিলাকৰ হাত পলম হয় নাহে বা প্ৰথমটো ল'লেও দ্বিতীয়টো নাহে গতিকে প্ৰত্যেকগৰাকী গৃহিণী মাতৃ বা তেওঁলোকৰ পৰিয়ালৰ সদস্য সজাগ হ'ব লাগে যে চৰকাৰে যিটো বিনামূলীয়া ঔষধ দিছে সেই ঔষধটো লৈ পেলাই বেজিটো লৈ পেলাই ৰাইজক সহায় কৰা নাই চৰকাৰকো সহায় কৰিব লাগে এখন নিৰ্বাচিত চৰকাৰে তেতিয়াহে কামত আগুৱাই যাব পাৰে কাৰণ এটা শিশুৰ মৃত্যুত এখন দেশৰ যথেষ্ট ক্ষতি হয় দ্বিতীয়তে হ'ল গধূলি সময়ত আমি ধোঁৱা দিবলৈ জাক দিবলৈ সেইটো অসমীয়া মানুহৰ পৰম্পৰা আছে বাগানীয়া মানুহৰ পৰম্পৰা আছে তৃতীয়তে হ'ল ভাত খোৱাৰ সময়ত আমাৰ অসমীয়া মানুহৰ বাগানীয়া মানুহৰ আদিবাসী মানুহৰ গৰম দিনত বাহিৰৰ চোতালত বহাৰ অভ্যাস আছে আমি গৱেষণাত পাইছো গতিকে চোতালত বহিবলৈ যাওঁতে হয় তাত ধোঁৱা ৰাখিব লাগিব নহয় বিচনী ৰাখিব লাগিব নহলে কি হ'ব সেই সময়তে ওচৰত থকা খেতি কাৰণ বাগান অঞ্চলত খেতি পথাৰো আছে অকল বাগানেই নাই খেতি পথাৰৰ পানীত মহবিলাকে কণী পাৰিছে ওচৰত গাঁৱৰ ৰাইজৰ মাজত গাহৰি আছে এনেকুৱা নহয় যে বাগানীয়া মানুহৰ গাহৰি নাই আদিবাসী মানুহবিলাকৰো গাহৰি আছে গতিকে তাৰ পৰা পৰিত্ৰাণ হ'বলৈ নিজক মহে কামোৰাৰ পৰা বচাব এতিয়া মহে কামোৰাৰ পৰা কেনেকৈ বচাব গাঁৱৰ ৰাইজে বাগান অঞ্চলৰ ৰাইজে মহ খেদিবৰ কাৰণে মস্কিটো আমাৰ ৰাইজে টৰ্টৰিছ ইউজ কৰে কইলবিলাক ইউজ কৰা দেখা গৈছে বা গুড নাইট ইউজ কৰে সেইটো ভাল কথা কৰিছে কিন্তু সেইটো 100% দিব নোৱাৰে দ্বিতীয়তে কম যে মই গাঁৱৰ যিখিনি ৰাইজ আছে বা বাগানৰ যিখিনি ৰাইজ আছে তেওঁলোকে বাৰিষা কালত এটা দীঘল চোলা অৰ্থাৎ আবুৰ থকা চোলা পিন্ধিব লাগে কভাৰ কৰি ৰাখিব লাগে তৃতীয়তে আটাইতকৈ উত্তমটো হৈছে আটাইতকৈ ভাল হৈছে যে আঁঠুৱাৰ তলত হোৱা সেই সম্পৰ্কেও আমি এটা তিতাবৰ অঞ্চলত গৱেষণা চলাইছিলোঁ যে আমাৰ ঘৰে প্ৰতি কিমানখন আঁঠুৱা আছে এতিয়া আমি পালো আমাৰ গোটেইখিনি পৰ্যালোচনা কৰাৰ পাছত পালো যে উদাহৰণস্বৰূপে এঘৰ মানুহত যদি 6জন পৰিয়াল আছে তেওঁলোকৰ ঘৰত 2খন আঁঠুৱা আছে গতিকে 6জন পৰিয়ালে 2খন আঁঠুৱাৰ মাজত নহয় তাৰে কোনোবা এটা বাহিৰত থাকি যায় আৰু যিটো আৰু সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে আঁঠুৱাৰ পৰা বাহিৰলৈ গুচি আহে গতিকে তেওঁক মহে কামুৰিবলৈ সুবিধা পায় তৃতীয় এটা আমাৰ বিধান আছে প্ৰতিৰোধ কৰিবৰ কাৰণে যে এই যে আঁঠুৱাখন আছে এই আঁঠুৱাখন আমি ঔষধীকৰণ কৰি ল'ব লাগে এইটো এটা উত্তম উপায় যদি আমি আঁঠুৱাখন স্বাস্থ্য কেন্দ্ৰত লৈ গৈ পেলাই সময়ে সময়ে 3 মাহৰ মূৰে মূৰে যদি তাক ঔষধীকৰণ কৰি লওঁ
আৰু সেই আঁঠুৱাখন যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অকল আমাৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰাই প্ৰতিৰোধ নহয়, আমাৰ ডেংগু বেমাৰৰ যিটো মহ আমি তাক এডিছ ইজিপ্টাই বা এডিছ এলবোভিক্টাছ বুলি কওঁ। মোৰ নিজৰে ডেংগু হৈছে, মই অথচ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰতে থাকোঁ, কাৰণ বাহিৰলৈ যাওঁতে সৰু সৰু মহবিলাকে যাক আমি টাইগাৰ মস্কিটো খুব খজুৱাই, খুব সৰু, সেই মহটোৱে কামুৰিছে। গতিকে যদি ঔষধি আপুনি ভাবি চাব, মই কিমান এটা সুন্দৰ কথা ৰাইজৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ, যদি আঁঠুৱাখন ঔষধীকৰণ কৰি লয় তেতিয়াহ'লে সেই আঁঠুৱাখন যদি ব্যৱহাৰো নকৰে, মূৰৰ শিতানোটোত হৈ যদি দিয়ে, তেতিয়াহ'লে সেই ওচৰৰ আঁঠুৱাখনৰ ওচৰে পাজৰে ডেংগু মহ আহিব নোৱাৰে। ইমানেই ভাল। মই এনকেফেলাইটিছৰ কথা কৈছোঁ যে ডেংগুটো এনকেফেলাইটিছ হয়, অকল যে জাপানীজ এনকেফেলাইটিছতে হয় এইটো নহয়, ডেংগু এনকেফেলাইটিক চিণ্ড্ৰম বুলি কৈছে। গতিকে সেই আঁঠুৱাখন ঔষধীকৰণ কৰিবৰ কাৰণে গাঁৱৰ ৰাইজ, আমাৰ আদিবাসী মানুহবিলাক আগ্ৰহী হ'ব লাগিব বা তেওঁলোকক আগ্ৰহী কৰাব লাগিব। এজন মানুহে নজনাটো ডাঙৰ কথা নহয়, কিন্তু আমি যিখিনি শিক্ষিত সমাজ, এতিয়া আপোনালোকে আগবাঢ়ি অহাৰ কাৰণে মই আন্তৰিকতাৰে আপোনাক ধন্যবাদ জনাইছোঁ দুইজনক বা NDTVক জনাইছোঁ। এই যে ৰাইজৰ মাজলৈ এই প্ৰচাৰটো নিছে যে আঁঠুৱাখন আপোনালোকে অকণমান সময় ক্ষতি কৰি, হাল ক্ষতি কৰি পেলাই বা বাগানলৈ এদিন নোযোৱাকৈ চিকিৎসালয়ত য'ত পৰে তাত ঔষধীকৰণ কৰি আনি পেলাই যদি ব্যৱহাৰ কৰে, আৰু আমি বিভিন্ন বস্তু কিনো, এনেকুৱা নহয় আমি ইমানো অভাৱ হৈছে। যোৰহাটতে সেই সুবিধা আছে, প্ৰত্যেক স্বাস্থ্যকেন্দ্ৰতে আছে, প্ৰত্যেক চিকিৎসালয়তে আছে এই ঔষধীকৰণ কৰাৰ কাৰণে। তেওঁলোকে এই জুন জুলাই মাহত তেওঁলোকে কৰি দিয়ে, আৰু বিনিময়ত তেওঁলোকে খুব বেছি 10 টকা বা 2 টকা লয়। ইচ্ছা কৰিলে সেইটো ফ্ৰীও কৰিব পাৰে, এইটো খুব এটা ডাঙৰ বৰ্তমান নহয়। আমি পাণ এখন বা তামোল এটা খাওঁতে আজিকালি হয়তো তামোলৰ দাম 10 টকা হ'ব চাগে, মই তামোল নাখাওঁ, মই নাজানো, খৰচ কৰিছোঁ। কিন্তু ৰাইজৰ ওচৰত সেই 10 টকাৰ অভাৱ হোৱা নাই, কিন্তু ৰাইজৰ সেই জ্ঞানটো নাই যে আঁঠুৱাখন ঔষধীকৰণ কৰাটো কিমান গুৰুত্বপূৰ্ণ। ৰাইজে কেতিয়া অসুবিধাত পৰে, যেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা বেমাৰত পৰে বা তেওঁলোকৰ ঘৰৰ মূল মানুহজন বেমাৰত পৰে। নপৰা নহয়, মই নিজ চকুৰে দেখি আহিছোঁ সেই অঞ্চলত গৈ পেলাই। গতিকে মই ৰাইজক অনুৰোধ কৰিম, 1 নম্বৰতে অনুৰোধ কৰিম যে তেওঁলোকে যিটো টীকাকৰণ, 2টা টীকাকৰণ, সেই টীকাকৰণৰ প্ৰতি আগ্ৰহী হওক, আগবাঢ়ি আহক, আশা বাইদেউৰ লগত যোগাযোগ কৰক, তেওঁলোকে টীকাকৰণ কৰক। দ্বিতীয়তে তেওঁলোকে আঁঠুৱাখন ঔষধীকৰণ কৰক। ঔষধীকৰণে আপোনাৰ জীৱন বচাব পাৰে, ভগৱানে দিয়া জীৱনটো যথেষ্ট মূল্যৱান। তৃতীয়তে ক'ম যে গাহৰি পুহিবলৈ মই মানা কৰা নাই, আৰু পুহিবলৈ মানা কৰাটো আমাৰ ভুল হ'ব, কিন্তু ঘৰৰ ওচৰত নহয়, তেওঁ যিটো ভেটি মাটিত তেওঁলোকে থাকে তাকে নকৰি অকল দূৰলৈ গাহৰি গঁৰাল সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰক। তৃতীয়তে ক'ম যে খেতি পথাৰৰ সমীপতে বাসস্থানটো নবনালে ভাল, নোৱাৰিলেতো উপায় নাই। এতিয়া বহুতে হয়তো ক'ব আপুনি ভাল বুলি কৈছে, আমিহে জানো কেনেকৈ কৰিব লাগে, সেইকাৰণে কয়, কিন্তু পৰাপক্ষত ভেটি মাটিটো খেতি পথাৰৰ পৰা দূৰত ৰাখিবৰ কাৰণে চেষ্টা কৰক যাতে নহয়। গতিকে এইকেইটাৰ উপৰিও গধূলি সময়ত সাধাৰণতে বাৰিষা দিনত যাতে দুপৰীয়া ৰাতি ভাত খাই সৈতে বাহিৰলৈ নাহে। গতিকে এই গোটেইখিনি যদি কৰে আৰু তৎক্ষণাত যদি চিকিৎসা মহাবিদ্যালয় বা চিকিৎসালয়লৈ আহে, তেতিয়াহ'লে তেওঁলোকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব। অকল এই 2টা ৰোগেই নহয়, এনকেফেলাইটিছত মই ক'লো যে ডেংগু বেমাৰ হ'ব পাৰে, ৱেষ্ট নাইল হ'ব পাৰে, চিকুনগুনিয়া হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, মামছৰ কাৰণে হ'ব পাৰে, টিউবাৰকুলাৰ মেনিঞ্জাইটিছ, এতিয়া মই ইয়াত এটা সৰু উদাহৰণ দিছোঁ, কিয়নো একুইড এনকেফেলাইটিছ বুলি কোৱা হয়। সৰুতে মোক মায়ে কৈছিলে যে পুখুৰীলৈ যা, জালখন মাৰি পেলাই কেইটামান পুঠি মাছ ধৰি। কিন্তু মইতো পুঠি মাছ চিনি নাপাওঁ সেই সময়ত সৰুতে। মই মাক ক'লো, মা পুঠি মাছকেইটা ধৰি আনাতকৈ জালত যি মাছ আছে চব ধৰি আনিম, তোমাক যিকেইটা পুঠি মাছ লাগে ল'বা, বাকীকেইটা মই পুখুৰীত এৰি দিম। এতিয়া আমাৰ ইয়াত যেতিয়া ৰোগৰ লক্ষণ লৈ পেলাই শিশু এটা চিকিৎসালয়ত ভৰ্তি হয়, তেতিয়া চিকিৎসকে ৰোগীটো দেখাৰ লগে লগে সঠিকভাৱে কনফাৰ্মেটৰী যিটো বুলি কওঁ, কৈ দিব নোৱাৰে যে এইটো জাপানীজ এনকেফেলাইটিছত ভুগিছে নে, ডেংগুত ভুগিছে নে, ৱেষ্ট নাইলত ভুগিছে নে, মেনিঞ্জাইটিছত ভুগিছে। তাৰ কাৰণে টেষ্ট পৰীক্ষা কৰা দৰকাৰ। গতিকে বিশ্ব স্বাস্থ্য সংস্থাই ক'লে যে যদি কোনোবা ল'ৰা ছোৱালী বা ডাঙৰ মানুহৰ অতিপাতকৈ জ্বৰ হয়, তেওঁ যদি জ্ঞান শূন্যতাত ভোগে, মই যাতে ক'লো স্থান কাল পাত্ৰক চিনি নাপায়, বা তেওঁ যদি মিনি বেমাৰৰ নিচিনা কঁপনি উঠে, গতিকে তেওঁলোকক এটা চিণ্ড্ৰম, একুইড এনকেফেলাইটিছ চিণ্ড্ৰম বুলি ক'ব কৈছে। আৰু তেওঁৰ পৰা 2 ml ব্লাড ল'বলৈ কৈছে। আৰু কি কৰিব কৈছে, তেওঁৰ মগজু নহয়, তেওঁলোকৰ যিটো মেৰুদণ্ডৰ পৰা 1 ml চেৰিব্ৰোস্পাইনেল ফ্লুইড বুলি কৈছে। আমাৰ ৰাজহাড়ৰ ভিতৰত কিছুমান পানী আছে, সেই পানীটো আনি পেলাই আমাৰ মাইক্ৰ'বায়লজি ডিপাৰ্টমেণ্টত এটা লেবৰেটৰী আছে, আৰু ষ্টেট ৰেফাৰেন্স লেবৰেটৰী নিচিনা, এইটো বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। যোৰহাট অঞ্চলত যিহেতু এই ৰোগটো বেছি, সেইকাৰণে সেই সুবিধাটো ভাৰত চৰকাৰে, অসম চৰকাৰৰ জৰিয়তে আমাক দিছে, আৰু ইয়াত আমাৰ সেই টেষ্টটো কৰিব হ'ব। ইয়াত আমি কৰিব পাৰোঁ এলাইজা নামৰ এটা টেষ্ট হয়,
ইয়াতে মই কওঁ যদি আমি হাড়ৰ পৰা তাৰমানে মেৰুদণ্ডৰ পৰা উলিওৱা পানীত যদি সেই ৰোগটো ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে আমি 100% বুকু ডাঠি ক'ব পাৰোঁ যে সেইটো জাপানীজ এনকেফেলাইটিছৰ কাৰণে হৈছে। আৰু যদি আমি তেজত ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে আমি তাত 100% সঠিকভাৱে ক'ব নোৱাৰোঁ, কাৰণ জাপানীজ এনকেফেলাইটিছৰ এইটো পজিটিভ হ'ব পাৰে, ডেংগুটো হ'ব পাৰে, ৱেষ্ট নাইলটো হ'ব পাৰে, চিকেনগুনিয়াটো হ'ব পাৰে, এইবিলাকৰ ক্ৰছ ৰিয়েকশ্যন। কিন্তু আটাইতকৈ সুন্দৰ কথা যে সুবিধাটো চিকিৎসা মহাবিদ্যালয়ত আছে, আৰু সুবিধাটো থকাৰ কাৰণে সেই ৰাইজে সুবিধাটো পাইছে। আৰু এইটো এই যিটো আমাৰ এটা এণ্ডেমিক ৰোগ, এই অঞ্চলত সচৰাচৰে বিয়পি পৰা ৰোগ, সেইকাৰণে চৰকাৰে তাক ফ্ৰীকে কৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে থোৰতে মই এইখিনিকে ক'ম যে জাপানীজ এনকেফেলাইটিছ এনেকুৱা এটা বেমাৰ, তিনিটা কথা মনত ৰাখিব যে শিশুটোৱে যদি স্থান কাল পাত্ৰ হেৰুৱাইছে, হ'ব পৰা নাই, শিশুটোৰ যদি সঘনাই জ্বৰ হৈছে 3 দিন বা 4 দিন হ'লে, শিশুটোৰ যদি মৃগী বেমাৰৰ নিচিনা কঁপনি হৈছে, মানুহক চিনি পায়, তেতিয়াহ'লে তেওঁ ঘৰতে আৰু নাৰাখি তৎক্ষণাত যিমানে সোনকালে আহিব সিমানে সুবিধা হ'ব চিকিৎসকক তেওঁ সহায় কৰিবৰ কাৰণে ৰোগ হ'লে। আৰু ৰোগ নোহোৱাটো যদি কৰিব হৈছে দুটা বেজি, এছে 14-14-2, 9 মাহৰ পৰা 12 মাহৰ ভিতৰত প্ৰথম পালি আৰু 18 মাহৰ পৰা 24 মাহৰ দ্বিতীয় পালি। এই দুটা বেজি আশা বাইদেউৰ জৰিয়তে লোৱাৰ ব্যৱস্থা কৰে। আঁঠুৱা ঔষধীকৰণ কৰে, আঁঠুৱাৰ মাজত শুৱে, গধূলি সময়ত বা ভাত খোৱাৰ পিছত বাহিৰত বহি পেলাই ঠাণ্ডা বতাহ নলগায়, ধূপ ধূনা দিয়ে, মস্কিটো ৰিপেলেণ্ট যিবিলাক আছে গুড নাইট এইবিলাক ব্যৱহাৰ কৰে। আৰু এইখিনি যদি কৰে তেতিয়াহ'লে ভাল হ'ব। তাৰোপৰি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি কমিউনিটি মেডিচিনৰ ডিপাৰ্টমেণ্ট, আমাৰ মূলতে হৈছে ৰোগ প্ৰতিৰোধ কৰা। আমি স্কুলবিলাকত এই সম্পৰ্কে আমাৰ গৱেষণা কালত আমি সজাগতা সৃষ্টি কৰিছিলোঁ, স্কুল টিচাৰবিলাকেও কৰিছোঁ। আৰু আহিবলগীয়া সময়ত এনেকৈ কৰিব পাৰিলে আমি সুখী হ'ম। আমি ৰাইজে এই যিটো ৰোগ, এই ৰোগটো ডাঙৰটো শিশুৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়। এতিয়া কৈছে যে এই ৰোগটো কাৰ বেছি, প্ৰথম অৱস্থাত এতিয়া আমি কৈছিলোঁ আজিৰ পৰা যদি আমি 20 বছৰ আগলৈ যাওঁ, বা মই যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ তেতিয়া মূলতঃ শিশুত বেছি হৈছিল। কিন্তু সময়ৰ সোঁতত মই কৈছিলোঁ সময়ৰ গতিত লাহে লাহে ডাঙৰ মানুহৰ জাপানীজ এনকেফেলাইটিছ হৈছে। কিন্তু এই ৰোগটো এটা মন কৰিবলগীয়া 4 বছৰৰ অন্তৰে অন্তৰে ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি হয়। ধৰক এতিয়া 2024 চনত আপোনালোকে কৈছে যে কালি 2টা বা 3টা ৰিপু আক্ৰান্ত হৈছে, কিন্তু এইবাৰ হয়তো মই যোৱা মাহৰ পৰা মে' মাহৰ পৰা এই যে জুন মাহ সোমাবলৈ হৈছে আৰু কেইদিনমান বাকী, যিখিনি শুনিছোঁ, যিখিনি গম পাইছোঁ, এইবাৰ অকণমান তাৰ প্ৰাদুৰ্ভাৱটো বাঢ়িছে। গতিকে এবাৰ প্ৰাদুৰ্ভাৱ বাঢ়িলে কি হয়, কমিউনিটিত এটা প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়, সেইটোক আমি হাৰ্ড ইমিউনিটি বুলি কওঁ। গতিকে 4 বছৰ হয়তো তাপ মাৰি থাকিব, 4 বছৰ পিছত আকৌ উকাব। এই ৰোগটো ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা এছিয়া মহাদেশৰ পৰা নিৰ্মূল কৰিব নোৱাৰি। এছিয়া মহাদেশৰ বিভিন্ন ঠাইত আছে। আজি যদি আমি থাইলেণ্ডত যাওঁ, আজি যদি আমি ইণ্ডোনেছিয়াত যাওঁ, আজি যদি আমি অসমৰ কথা কওঁ বা উত্তৰ প্ৰদেশৰ কথা কওঁ, এই ৰোগটো স্থায়ীভাৱে এই ৰোগটো আছে আৰু চিৰকাললৈ থাকিব, ইয়াক নিৰ্মূল কৰিব পৰা নাযায়। কিন্তু ইয়াক কিন্তু সাৱধানতা অৱলম্বন কৰি প্ৰতিৰোধ কৰিব পৰা যাব। মোৰ ক'বলগীয়া ইমানখিনিয়ে, ধন্যবাদ। হয়, এয়া আছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক তথা এই ৰোগৰ বিশেষজ্ঞ চিকিৎসক। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে এই বৰ্ষত এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱটো বেছি আৰু এই ৰোগৰ কোনো সমাধান নাই বুলি উল্লেখ কৰিছে। সমাধান মাত্ৰ এটাই, শিশু এটা 9 মাহৰ পৰা 12 মাহলৈ প্ৰথম এটা প্ৰতিষেধক দিব লাগিব আৰু 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰত এটা প্ৰতিষেধক দিব লাগিব। এই দুটা প্ৰতিষেধকেই এনকেফেলাইটিছ ৰোগৰ মূল ঔষধ বুলি কৈছে, কিয়নো ইয়াৰ কোনো স্থায়ী ঔষধ ওলোৱা নাই বুলিও ইতিমধ্যে চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছে আৰু সকলোকে অধিক সজাগতা আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।